ভাতকেইটা বনাব দেখোন ভিতৰত একো এটা শাক পাচলি নাই। কিনো বনাওঁ, ল'ৰাটো তাকে ওলাই গৈছে, পায় নে নাপায় নে কিবা এটা পায়। বৰ দুখৰ দিন পাৰ হৈছে পায়। হে প্ৰভু, সুখৰ দিনবোৰ আনা আৰু কিমাননো কষ্ট নিদিয়া। মইনো তোমাৰ কি জগৰ লগালোঁ, তুমি যে ইমান কষ্ট দিয়া মোক। ভগৱান, সুখৰ মুখ দেখুওৱা আৰু। অত বছৰ এনেকেই চলি আছোঁ, অকণমানটো সুখ দিয়া প্ৰভু, সুখ দিয়া। এনেকুৱা এটা দিন নাই য'ত মই চকুমানি টুকি ভাত খোৱা নাই, কিন্তু মই মোৰ ল'ৰাটোক কেতিয়াও দেখাব নোৱাৰোঁ সেয়া, কাৰণ তাৰ মাকো নাই। সৰুৰ পৰা ময়ে ডাঙৰ দীঘল কৰি এতিয়া ইমানটো কৰিলোঁ। তাৰ কথা ভাবিয়ে মই দ্বিতীয় বিবাহ নকৰালোঁ। কিজানিবা আকৌ মাহীমাকে তাক ভালকৈ চাবই নে নাচাবই নে। প্ৰভু, সিও বহুত চাকৰি বাকৰিৰ কাৰণে লাগি আছে, তাক কিবা এটা দিয়া আৰু প্ৰভু। যিমানখিনি পাৰোঁ সিমানখিনি মই তাক পঢ়াবলৈ চেষ্টা কৰিলোঁ। এতিয়া সি চাকৰি বাকৰি এটাৰ কাৰণে ইণ্টাৰভিউ দিছে, ইণ্টাৰভিউ দিছে। ল'ৰাটোৱে চাকৰি এটা নাই পোৱাও। সেই ভগৱান, তুমি তাক অকণমান সহায় কৰা আৰু। ল'ৰাটো বৰ ভাল ল'ৰা, মোৰ ল'ৰাটো। সি বহুত কষ্ট কৰে, বহুত কষ্টও পাইছে সৰুৰ পৰা। এতিয়া নিজেই কষ্ট কৰিছে, কিবা এটা কাম বিচাৰি গোটেইখন ঘূৰি ফুৰিছে। সেই প্ৰভু, চকু মেলি চোৱা আৰু ল'ৰাটো দেহি। দেউতা, আপুনিনো কি ভাবি আছে? আৰু মন চন দেখোন মাৰি আছে, কিবা হ'ল নেকি? নাই অ' পিতাই, একো হোৱা নাই, কিনো হ'ব। পিছে তই ওলাই গৈছিল নহয়, পাচলি একো নাপালে নেকি? পাচলি মানে দেউতা, মোৰ হাতত এটকাও পইচা নাছিলে, আৰু মই কৈছিলোঁ পিছত দি দিম বুলি, কিন্তু কোনোৱে দেখোন ধাৰলৈ দিবলৈ নিবিচাৰিলেই। সেইকাৰণে এনেকৈ উভতি আহিব লগা হ'ল আৰু। হয়ো আকৌ, সিহঁতৰ ওচৰত আমাৰ বহুত ধাৰ আছে, আৰু এতিয়ালৈকে ধাৰকেইটা আমি দিবই পৰা নাই। আকৌনো আমাক ধাৰলৈ কেনেকৈ বস্তু দিয়ে সিহঁতি কচোন। হ'ব দে, যি আছে আৰু তাকে বনাবা, তেনেকৈ খাবি। পিছে পিতাই, তোৰ আজি কিবা ইণ্টাৰভিউ এটা ৰিজাল্ট দিয়াৰ কথা আছিলে নহয়, সেয়া দিব নে কি? ইণ্টাৰভিউৰ কথা সুধিলে মানে মোৰ কিবাই লাগেও দেউতা। আজিকালি ইমান ইণ্টাৰভিউ দিছোঁ, এটাও পোৱা নাই এতিয়ালৈকে, আৰু এইটোনো ক'ত পাম চাগে। তুমিও মোৰ কাৰণে বহুত কষ্ট কৰিছা, মই তোমাক কিন্তু একোৱেই দিব পৰা নাই এতিয়ালৈকে। কি হয় নাজানো আৰু, ভগৱানে মোৰ কপালতে ইমানখিনি দুখ লিখি পঠিয়াইছে নেকি ঠিক নাই। হ'ব দে পিতাই, দুখ নকৰিবি, ভাগ্যত যিটো আছে সেইটোৱে হ'ব। যদি ভগৱানে তোৰ কপালত চাকৰি লিখি পঠিয়াইছে, তেতিয়াহ'লে চাকৰি হ'বই। আৰু তইতো কষ্ট কৰিছ, তইতো এনেই বিচাৰি ঘূৰি ফুৰা নাই নহয়। তই কষ্ট কৰিছ, সেয়া ফলটোক এদিন ভগৱানে দিবই, খালি ধৈৰ্য ধৰিব লাগিব। নাজানো আৰু দেউতা, সেইটো দিন কেতিয়া আহিব। ধৈৰ্য ধৰি ধৰি আমনি পাই গৈছোগৈ মই, আৰু ইণ্টাৰভিউ একো দিবলৈ মনো নোযোৱা হ'ল মোৰ। ইমান চব ঠিকেই থাকে, লাষ্টত কি হৈ যায় মই নাজানো, কিন্তু ইণ্টাৰভিউত পাছ নকৰোঁ মই। নাজানো আৰু দেউতা, তুমিও মোক লৈ বৰ হতাশ নহ'বা। মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম। হ'ব দে, এইবোৰ কথা ভাবি এতিয়া মনটো বেয়া কৰিব নালাগে। মই ভাত কেইটামান বনাওঁগৈ ৰ। ভাতকেইটা তুমি বনাব নালাগে দিয়া দেউতা, মই বনাওঁগৈ, তুমি অকণমান আৰাম কৰাগৈ। ঠিক আছে তেতিয়াহ'লে দে, তয়ে বনাগৈ যা। ল'ৰাটো দেখি বেয়াও লাগে, কিনো কৰিম আৰু, একো ভাবি পোৱা নাই। হে প্ৰভু, তুমি চকু মেলি চাবা আৰু। দেউতা, 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 শুনিছা নাই? কি হ'ল পিতাই, ইমান চিঞৰি বাখৰি আহিছো যে? দেউতা, আজি যে তুমি ইণ্টাৰভিউটোৰ কথা সুধিছিলা, সেইটো ৰিজাল্ট দিলে নহয়? কেনেকুৱা হ'ল? ভাল হ'ল আকৌ। ভাল হ'ল কাৰণে ইমান চিঞৰি বাখৰি আহিছো, নহ'লে কি ইমান চিঞৰি বাখৰি আহিম নেকি? হয় নেকি? কৃষ্ণ কৃষ্ণ প্ৰভু, তোমাক এবাৰ কোটি কোটি প্ৰণাম আৰু দেই, মোৰ ল'ৰাটোক চকু মেলি যে চালা তুমি, দেহি। তাৰপিছত এতিয়া কচোন শুনটো, মানে কেনেকৈ কি হ'ল, মানে ক'ত দিছে তোক এইবোৰ কাম কৰিবলৈ? কামটো অকণমান দূৰতে হয় দেউতা, চহৰতহে দিছে মোক পষ্টিংটো, তাকে কিনো কৰোঁ। কি আকৌ কিনো কৰোঁ, যাবি আকৌ চহৰত হ'লেও। কি আকৌ সেইটো কথা নহয় নহয়, য'তে দিছে ত'তে যাবি আৰু কৰিবলৈ। ইমান দিনৰ পিছত ইণ্টাৰভিউ দি ভাল খবৰ এটা দিছে ভগৱানে, তই আকৌ এইবোৰ আকৌ হেৰি নকৰিবি দেই। মই চহৰলৈ গ'লে তুমিনো অকলে অকলে কেনেকৈ থাকিবা ইয়াত? ইয়াত মই অত বছৰৰ পৰা আছোঁ হিৰ', মইনো বা কেলৈ অকলে অকলে থাকিব নোৱাৰিম? আৰু তই আহি থাকিবি আকৌ মাজে মাজে, তই মোৰ কথাটো চিন্তা কৰিব নালাগে। তই যা ধুনীয়াকৈ হেৰি কৰগৈ। আৰু পিছে জইনিং কেতিয়াবা দিছে তোৰ? কেইদিনমান চাগে দিছে নহয় মাজতে? জইনিং মানে
পৰহিলৈ মোক জইন কৰিবলৈকে কৈছে। মাজত অকল কাইলৈ দিনটোহে আছে দেউতা। মানে সেইকাৰণে ইমান লৰালৰি কৰিছোঁ চোৱাচোন চব কামবোৰ। মোৰ মানে কিবা দেখোন যাবলৈ মন যোৱা নাই, আৰু তোমাক এৰি থৈ একেবাৰে যাবলৈ মন যোৱা নাই। পৰহিলৈ দিলে নেকি? হ'ব দে, একো নহয়, জইন কৰিবিগৈ আকৌ। আৰু তই মোৰ কথা চিন্তা কৰি থাকিব নালাগে, মই থাকিব পাৰিম নহয়। মোৰ তোলৈহে চিন্তা, তইনো কেনেকৈ থাকিবি অকলে অকলে। মই থাকিব পাৰিম দেউতা। আৰু শুনা, মই পৰহিলৈ গৈ লওঁ, তাৰপিছত 1 মাহমানৰ পিছত মই তোমাক একেবাৰে মোৰ ওচৰত লৈ যাম। যদি ভালকৈ ৰুম চুম পাওঁ বা যদি ট্ৰান্সফাৰ লৈ আহিব পাৰোঁ তেতিয়াহ'লেতো আহি যাম, কিন্তু 1 মাহতে ট্ৰান্সফাৰটো চাগে নিদিব। সেইকাৰণে তোমাক মই তালৈকে লৈ যাম বুলি ভাবিছোঁ। বাৰু তই গৈ লৈচোন আগত, তাৰপিছত দেখা যাব আৰু কি হয়। পিছে পইচা পাতি আছে নাই যাবলৈ এতিয়া? পইচা তেনেকৈ নাই দেউতা। কেইদিনমান প্ৰথম চলিবৰ কাৰণে লাগিব নহয়, কাৰণ দৰমহাটো আকৌ মাহৰ শেষতহে দিব। পইচা কেইটকামান লাগিব পায়। কিনো কৰোঁ তাকে ভাবি আছোঁ। তই সেইবোৰ চিন্তা কৰিব নালাগে। পইচা ক'ত কি কৰিব লাগে সেইবোৰ মই কৰিম। তই বাকী কামবোৰ কৰগৈ যা, কাপোৰ কানি পেকিং কৰগৈ। তেতিয়ালৈকে মই পইচাটো যোগাৰ কৰি ল'ম। দেউতা, তুমিও ইমান পটককৈ পইচা ক'ৰ পৰা যোগাৰ কৰিব পাৰিবা? মই যি কৰিব লাগে কৰিম নহয় বিতাই, তইনো কেলৈ চিন্তা কৰিছ? তই তোৰ নিজৰ কামখিনি কৰগৈ যা, কাপোৰ কানিবোৰ বান্ধগৈ ধুনীয়াকৈ, কি লাগে কি নাই চব সোমোৱাই লৈগৈ। আৰু মাজত অকল কাইলৈ দিনটোৱে আছে। কাইলৈ ইফালে সিফালে যাওঁতে কৰোঁতে সময়টো গুচিয়ে যাবগৈ। তই যা, মই সেই পইচা কেইটকামান যোগাৰ কৰোঁগৈ। সঁচাকৈ এইজন যে মোৰ দেউতা, তাক লৈ মই বহুত হেপ্পী। দেউতাই মোৰ কাৰণে বহুত কষ্ট কৰিছে। দেউতাক মই কেতিয়াও দুখত পেলাব নোৱাৰোঁ কেতিয়াও। যাওঁ, ময়ো পেকিংকেইটা কৰোঁগৈ, কি আছে কি নাই ভৰাই লওঁগৈ আৰু। ঐ ভকত, ভকত দেখোন, আহা ভিতৰলৈকে আহা। নাই, ভিতৰলৈ নাযাওঁ, এনেই বোলো তোমাৰ ওচৰৰ পৰা আহোঁচোন, পাক এটা মাৰি আহোঁগৈ। ল'ৰাটোৱে চাকৰিটো পালে যে শুনি বৰ ভাল লাগিছে পাই। পিছে তুমি আজিকালি ওলাই নোযোৱা একেবাৰে আৰু? ল'ৰা পোৱালি চাকৰি পালে একেবাৰে বাহাদুৰিয়া বাপেকৰ, হয় নহয়? নহয় দেই, তুমি যে কি কথা কোৱা আৰু। ওলাই নোযোৱা মানে সেই সময় পোৱা নাই পাই। পিছফালে সেই বাৰীখনতে কোৰ মাৰি থাকোঁ, সময়টোনো কেতিয়া যায়গৈ গমেই নাপাওঁ। এতিয়া সেই অকলে এৰি থৈ যাবলৈও ভয় নহয় আকৌ ঘৰখন। মানুহৰহে কথা আৰু কি ক'বা। আৰু ইও নাথাকে যে ঘৰখন আকৌ অকলে এৰি থৈ যাবলৈ। একো নাই বাৰু নিবলগীয়া, হ'লেও আৰু দিয়াচোন, অকলে এৰি থৈ যাবলৈ মন নাযায়। সেইকাৰণে একেবাৰে ওলাই যোৱা হোৱাই নাই এইকেইদিন। পিছে আহা বাহিৰত থিয় হৈ থাকিব নালাগে, আহা ভিতৰতে বহোঁগৈ আহা। নাই, নাযাওঁ আৰু ভিতৰলৈ। বাহিৰতে মই এনেই বোলো পাক এটা মাৰি আহোঁগৈ বুলিহে আহিলোঁ। পিছে হেৰি নহয়, ল'ৰা পোৱালিটো ক'ত দিলে পষ্টিং? ল'ৰা পোৱালিটো পষ্টিংটোহে সেই চহৰত দিলে আকৌ পাই। বৰ দূৰ হ'ল, একেবাৰে এদিনৰ বাট। যাওঁ বুলি ক'লে আৰু এদিন লাগিব। তাকে সেই তাৰ দূৰত দিয়া দেখি কৰিবলৈ মন নাছিলে। মই বোলো সেই জেগাটো লৈ বোলো কথা নহয় দেই, যা বোলো, ইমান দিনৰ পৰা ইণ্টাৰভিউ দি অৱশেষত বোলো এটা পাইছ, সেইটো যদি আৰু জেগাডোখৰলৈ আৰু নোযোৱাকৈ থাকক কেনেকৈ হ'ব, হয় নহয় বাৰু? তাকে সি তাৰ যাবলৈ মন নাছিলে দূৰ দেখি, আকৌ মোকো এৰি থৈ যাব লাগিব, সেইবোৰ ঢেৰ চিন্তা তাৰ। মই বোলো তই মোৰ কথা চিন্তা কৰিব নালাগে, তই বোলো যা, ভালে তাত থাকিবি আৰু কামটো পাইছ যেতিয়া কৰ আৰু। হয়ো আকৌ বাৰু। পিছে হেৰি নহয়, তোমাৰ কপাল ফুলিলে আৰু দিয়া, তুমি চহৰত থাকিবলৈ পাবা আৰু। এতিয়া গাঁও আৰু এইবোৰ বোকা ধূলি মাটি ল'ব নালাগে আৰু, বুজিছা নাই? এনেওতো আছে ল'ৰাই চহৰলৈ নিবই তোমাক। সি নিম বুলি কৈছে, চাওঁচোন এইবোৰ। মই গাঁৱত ইমান আৰু সৰুৰ পৰা গাঁৱতে থকা মানুহ, ক'ত এতিয়া চহৰত থাকিব পাৰিম? আৰু মৰিবলৈনো কেইটা দিন আছে বাৰু? তাকে চাওঁ ৰ'বা কি আৰু হয়, ক'ব নোৱাৰি নহয়। আকৌ ল'ৰা মতি গতি সলনি হ'ব পাৰি নহয়। আকৌ সেইটো এটা কথা আকৌ দেই। এই ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আকৌ ল'ৰা ছোৱালীবোৰ মতি গতিবোৰ বেলেগহে দেখোন। পিছে ইয়াৰ কথা নাজানো বাৰু, ল'ৰাটো ভালেই নহয় আকৌ। জানো আৰু সময়তহে ক'ব আৰু কি কৰে কি নকৰে। পিছে এইবোৰ বাদ দিয়া আৰু, আহা আমি সেই দুয়োজনে আৰু চাহপানী এটোপা খাওঁগৈ। ময়ো সেই চাহপানী এটোপা খাওঁ লাগিছে। আহা ব'লা, আকৌ নগ'লে তাকে বেয়া পাবা। অথনিৰ পৰা মাতি আছা, ব'লা চাহপানী এটোপা খাওঁগৈ আৰু ব'লা। জুই, আমাৰ ভালপোৱা যে ইমান গভীৰ হৈ পৰিব মই কেতিয়াও ভবা নাছিলোঁ। সঁচাকৈ ময়ো ভবা নাছিলোঁ পাই। আৰু ইমান সোনকালে যে আমি ইজনে সিজনক ইমান বুজি পাম, ইমান ক্ল'জ হৈ যাম, কেতিয়াও ভবা নাছিলোঁ। মই তোমাক পাই সঁচাকৈ বহুত সুখী বিতু। ময়ো জুৰি, ময়ো তোমাক পাই বহুত সুখী জানা। বিতু, মই আৰু এনেকৈ থাকিব নোৱাৰোঁ। আমি সোনকালে বিয়া পাতি লওঁ ব'লা। বিয়া পাতিম ৰ'বা, কিন্তু তোমালোকৰ ঘৰৰ মানুহে জানো মোক একচেপ্ট কৰিব? কাৰণ মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়,
আৰু মই চাকৰিটো পাইছোঁহে, আজি 6 মাহ 7 মাহ হৈছেহে, আৰু মোৰ ঘৰ তাতে গাঁৱত। তোমাক জানো মোলৈ দিব কোৱাচোন? আহা, তোমাৰ ঘৰ দুখীয়া, তোমাৰ ঘৰ গাঁৱত, সেইবোৰ মোৰ পাপাই নাচায় ন। মোৰ পাপাই অকল তোমাক চাব। আৰু তোমাৰতো জবো আছে, তুমি নিজে ষ্টেবল হলাই দেখোন। আৰুনো কি লাগে কোৱাচোন? বুজিছোঁ মোৰ নিজৰ চাকৰি এটা আছে, পিছে মোৰ ঘৰত মোৰ দেউতাও আছে নহয়, আৰু তেওঁক মই এইবোৰ একো নজনোৱাকৈ এইখিনি কাম কেনেকৈ কৰিম কোৱাচোন? আৰু তেওঁ থাকে গাঁৱৰ ঘৰত, সেইকাৰণে মানে এইখিনি কথা তোমালোকৰ ঘৰৰ মানে গম পোৱাটো মানে মই জৰুৰী বুলি ভাবোঁ। আৰে, মোক তোমাকে লাগে। মোক বাকী তোমালোকৰ ঘৰত কোন আছে, কি কৰিছে, সেইবোৰ একো নালাগে। অকল মোক তোমাক লাগে, আৰু মোৰ পাপাই অকল তোমাকে বিচাৰিব। আৰে, এয়া তুমি কেনেকুৱা ধৰণৰ কথা কৈছা? মোৰ দেউতা গাঁৱত থাকে, আৰু তেওঁক মই একো নজনোৱাকৈ ইমান ডাঙৰ এটা সিদ্ধান্ত কেতিয়াও ল'ব নোৱাৰোঁ। আৰু এটা কথা, মোৰ দেউতা ইয়ালৈ নাহেও, মানে চহৰত থাকি তেওঁ বেয়া পায়, কাৰণ সৰুৰ পৰাই গাঁৱতে ডাঙৰ দীঘল হোৱা। তো সেইকাৰণে বিয়া পাতিলেও চাগে মেবি আমি তালৈকে যাবগৈ লাগিব। কি? মই গাঁৱলৈ যাব নোৱাৰো দেৱীটো, মই গাঁৱত থাকিব নোৱাৰো। আৰু এটা কথা, তোমাৰ দেউতা গাঁৱত থাকক আকৌ, কি কথা আছেনো? আৰু আমি দুটা ইয়াতে এনেও একেটা অফিচতে জব কৰোঁ, আৰু আমি দুটা ইয়াতে বিয়া পাতি আমি ধুনীয়াকৈ ইয়াতে চেটেল হৈ ল'ম। তেতিয়া আমি ভাড়া ঘৰ চাৰা ঘৰ একো ল'ব নালাগে, তেতিয়া তুমি আমাৰ ঘৰত থাকিব পাৰিবা। আৰু তুমিনো কি চিন্তা কৰি আছা নহয়? আৰু এটা কথা, গাঁৱৰ এইবোৰ অকৰা অজৰা মানুহ ময়ো ভাল নাপাওঁ, আৰু মোৰ মা পাপাই কোনো ভাল নাপায়। সেইকাৰণে কৈছোঁ, পাপাক মানে আমাৰ ঘৰৰ মানুহৰ লগত চিনাকি কৰাই দিব নালাগে। আৰু বাদ দিয়া, আৰু পাপা গাঁৱত তোমালোকৰ ধুনীয়াকৈ আছে দেখোন, তুমি সেইবোৰ কেলৈ চিন্তা কৰিছা? আৰে, তুমি কি কথা কৈছা? মোৰ দেউতা গাঁৱত থাকিব পাৰে, তেওঁ মোক বহুত কষ্ট কৰি মোক পঢ়াইছে শুনাইছে, গম পোৱা নে? আৰু মোৰ মাৰ যোনখিনি অভাৱ সেইখিনি মোক কেতিয়াও অনুভৱেই কৰিবলৈ নিদিলে। দেউতাই মোক ইমানেই মৰম কৰে আৰু ইমান কষ্ট কৰি পঢ়াইছে শুনাইছে, সেইজন দেউতাক মই কেনেকৈ এৰি থৈ আহিম কোৱাচোন? সেইজন দেউতাক মই কেনেকৈ অৱহেলা কৰিম কোৱাচোন তুমি? আৰু এটা কথা, তুমি যে কৈ আছা গাঁৱৰ মানুহ বেয়া পায়, তোমাৰ মা পাপাই তুমি বেয়া পোৱা, মইতো গাঁৱৰ পৰাই অহা, তেতিয়াহ'লে তুমি মানে মোক বেয়াই পোৱা? নহয় নহয় বিটু, মই তোমাক বেয়া নাপাওঁ, মই তোমাক ভাল পাওঁ। আৰু তুমি গাঁৱত আগতে আছিলা ন, এতিয়া আহি চহৰত চেটেল হৈ গ'লা, এতিয়া তুমি আমাৰ সমাজখনৰ লগত চলিব জনা হ'লা। কিন্তু তোমাৰ পাপাৰ লগত সেইখিনি মই কেনেকৈ টলাৰেট কৰিম কোৱাচোন? মই নোৱাৰোঁ, আৰু মোৰ মা পাপাই নোৱাৰিব। সেইকাৰণে কৈছোঁ, পাপাক বাদ দিয়া, আৰু গাঁৱত থাকিব দিয়া। তুমি ইয়াতে আহি যাবা আমাৰ ঘৰতে, আমি একেলগে থাকিম, ইয়াতে একেলগে অফিচ যাম, কিমান ভাল লাগিব চোৱাচোন। আৰু পাপাক লৈ এনেই এটা জঞ্জাল, মানে এইবোৰ কৰিব নালাগে আৰু থোৱা। তেওঁ থাকিলে আগত তেওঁক খোৱা বোৱা একদম টাইম মতে চব দিয়া। মই মোৰ যি মন যায় সেইবোৰ একো কৰিব নোৱাৰিম, কাৰণ তেওঁ থাকিব ন। আৰু মই মোৰ ইচ্ছামতে একো কাপোৰ পিন্ধিব নোৱাৰিম। সেইকাৰণে বাদ দিয়া, আৰু পাপাক খালি জনাই দিবা যে আমি ইয়াতে বিয়া পাতিলোঁ, আৰু ইয়াতে থাকিম বুলি কৈ দিবা। কিন্তু গাঁৱলৈ যাব নালাগে, আৰু ময়ো গাঁৱলৈ নাযাওঁ, আৰু গাঁৱৰ পৰা পাপা আহিব নালাগে। পাপা যদি গাঁৱতে তোমালোকৰ চেটেল হৈ আছে, তাতে থাকিব দিয়া। তুমি একো নাই, তুমি মাহে মাহে পইচা পঠাই থাকিবা আকৌ। আৰু পাপাই এনেও বেয়া নাপাবই চাগে, কাৰণ তুমি এটাই ল'ৰা হয় ন, আৰু তুমি যিটোকে কোৱা পাপাই সেইটোকে শুনিবই চাগে। জুৰি, তুমি কি কথা কৈ আছা বাৰু? মোৰ দেউতাক মই কোনো কাৰণত এৰি থৈ আহিব নোৱাৰোঁ, আৰু তেওঁক নজনাকৈ মই এইবোৰ কৰিব নোৱাৰোঁ। তেওঁ মোৰ কাৰণে যিখিনি ত্যাগ কৰি থৈছে নহয়, সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তুমি যিটো ভাবিছা তেনেকুৱা কেতিয়াও হ'বই নোৱাৰে, গম পাইছানে? আৰু তুমি কেনেকুৱা মানুহে, তুমি যদি বোৱাৰীজনী হৈ শাহুৰক যদি তুমি শুশ্ৰূষাই কৰিব নোৱাৰা, কেনেকৈ হ'ব কোৱাচোন? তুমি কথাবোৰ বুজিব কিয় চেষ্টা নকৰা? মই বোৱাৰী হ'লো বুলি মই ইমান শুশ্ৰূষা কৰি থাকিব নোৱাৰোঁ, কাৰণ মই ঘৰতে ইমানখিনি কাম নকৰোঁ। মই শহুৰ শাহুৰক কেনেকৈ কি কৰিম কোৱাচোন? আৰু মানে মই এইবোৰ কৰি থাকিব নোৱাৰোঁ। এটা কাম কৰোঁ দিয়া, দুয়োটাৰে হওক, তোমাৰো হওক মোৰো হওক, আমি দেউতাক বৃদ্ধাশ্ৰমত থৈ দিওঁ। তেতিয়া আমাৰ একো টেনশ্যনো নাই, তাতে কেয়াৰটেকাৰ চব থাকেই, তাতে আমি পইচা দি দিম, তেওঁলোকে ভালকৈ দেউতাক দেখভাল কৰিব পাৰিব। কাৰণ ইয়াত যদি আমি বিয়া পাতি পিনে ইয়াতে থাকোঁ, তেতিয়াহ'লে দেউতাক এতিয়াতো বয়স হৈ আছে ন, দেউতাক চোৱা চিতা মানুহো নাই, তেনেকৈ ধৰা বেমাৰ চেমাৰ হ'লেও চাবলৈ মানুহ এটাতো লাগিব। সেইকাৰণে ভাবিছোঁ কি বৃদ্ধাশ্ৰমত দি দিওঁ, তাতে কেয়াৰটেকাৰ থাকে নহয়, তেওঁলোকে তেওঁক চোৱা চিতা কৰিব, আমি এক্সট্ৰাকৈ তেওঁৰ কাৰণে পইচা পে'মেণ্ট কৰি দিম। জুৰি, তোমাৰ ব্ৰেইনটো বেয়া হোৱা নাই নহয়? তুমি মোৰ দেউতাক বৃদ্ধাশ্ৰমত থ'ম বুলি কেনেকৈ ক'ব পাৰিলা? মই যি ভাবি তোমাক ভাল পাইছিলোঁ, সেয়া তুমি দেখোন অলপো নহয়। তুমি অকল দেখোন ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাটোহে চোৱা। তুমি মানুহৰ দুখ সুখ এইবোৰ একো নোচোৱা নেকি? হা? তোমাৰ মা পাপাক তুমি কি বৃদ্ধাশ্ৰমত থ'বা নেকি? থ'বা? হা? তুমি মোৰ দেউতাক বৃদ্ধাশ্ৰমত থ'ম বুলি কেনেকৈ ক'ব পাৰিলা? আৰু তুমি যদি মোৰ ঘৰৰ এজন মানুহক শুশ্ৰূষা কৰিবই নোৱাৰা, তেতিয়াহ'লে তোমাৰ লগত মই নাথাকোঁৱেই। তুমি মোৰ লগত বিয়াই পাতিব নালাগে। তুমি যোনজন মানুহক বৃদ্ধাশ্ৰমত থ'ম বুলি কৈছা, সেইজন মানুহে মোৰ কাৰণে ইমানখিনি কষ্ট নকৰা হ'লে আজি মই এইটো পজিশ্যনত নাথাকিলোহেঁতেন। আজি তুমি মোক লগ নাপালাহেঁতেন, বুজিছানে? তেওঁ মোৰ কাৰণে যিমানখিনি কষ্ট কৰি থৈছে,
সেইখিনিতো মই কেতিয়াও জীৱনত ধাৰ সুজাব নোৱাৰিমেই, বুজিছা? আৰু তাৰ উপৰি তুমি কৈছা কি দেউতাক বৃদ্ধাশ্ৰমত থ'ব লাগে। তোমাৰ পৰা এইটো আশা মই কেতিয়াও কৰা নাছিলোঁ। তুমি মোৰ ঠাইত আহি চোৱাচোন এবাৰ, মোৰ ঠাইত এবাৰ আহি চোৱা, তেতিয়া তুমি গম পালাহেঁতেন। তুমি কি তোমাৰ মা পাপাক বৃদ্ধাশ্ৰমত থ'বলৈতো কেতিয়াও নিদিয়া, দিবা নেকি? তো তেতিয়াহ'লে তুমি মোৰ দেউতাক বৃদ্ধাশ্ৰমত থ'ম বুলি কেনেকৈ ক'ব পাৰিলা? কাৰণ তোমালোকৰ দৰে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব নোৱাৰিব, আমিতো গাঁৱৰ পৰা অহাহে, নহয় জানো? তোমাৰ ইমান যে ঠেক মেণ্টেলিটি মই কেতিয়াও ভবা নাছিলোঁ। আৰু তুমি দেখাই শুনাই যিজনী ছোৱালী নহয়, তোমাৰ যে থিংকিং ইমান লেতেৰা হ'ব, ইমান নিচ হ'ব, মই কেতিয়াও ভবা নাছিলোঁ জুৰি। নিজৰ মাক দেউতাকে নিজৰ সন্তানৰ কাৰণে কিমান কষ্ট কৰে চোৱাচোন, কিমান কষ্ট কৰে। কাৰণ সকলো মানুহ সমান নহয়। এতিয়া তুমি ধনী ঘৰত জন্ম হ'ব পাৰা, কিন্তু মইতো ধনী ঘৰত জন্ম হোৱা নাই নহয়। মইতো যিটো বিচাৰিছোঁ সেইটোকে পোৱা নাই নহয়। মোৰ দেউতাই মোক এইটো পজিশ্যনত আনিবলৈ বহুতখিনি ত্যাগ কৰিছে। আৰু সকলো পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালী, নিজৰ সন্তানৰ কাৰণে তেওঁলোকে নিজৰ দুখ কষ্ট ত্যাগ কৰিও তেওঁলোকে নিজৰ সন্তানৰ কাৰণে সকলোবোৰ কাম কৰিবলৈকে চেষ্টা কৰে। আৰু সেইখিনি উপযুক্ত সময়ত আমি যদি তেওঁলোকক সেইখিনি ঘূৰাই দিব নোৱাৰোঁ, তেওঁলোকে কৰিব নোৱাৰা সময়ত যদি আমি তেওঁলোকক সেইখিনি সহায় কৰিব নোৱাৰোঁ, দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ নিচিনা ল'ৰা ছোৱালী জন্ম দিয়াতকৈ জন্মতে মাৰি পেলোৱাই ভাল, বুজিছা? যেনেকৈ তুমি যিটো ভাবিছা নহয়, সঁচাকৈ জুৰি, তুমি এনেকুৱা ওলাবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। তুমি যদি মোৰ দেউতাকে শ্ৰদ্ধা কৰিব নোৱাৰা, তেতিয়াহ'লে তুমি মোক কি শ্ৰদ্ধা কৰিবা? মই সকলোবোৰ গম পালোঁ। তুমি আচলতে কেনেকুৱা ধৰণৰ ছোৱালী, তোমাৰ মানসিকতা কেনেকুৱা হয়, মই সকলোবোৰ গম পালোঁ। আৰু মই যিটো ভাবি আছিলোঁ তুমি তেনেকুৱা একেবাৰেই নহয়। আজিহে গম পালোঁ তোমাৰ আচল ৰূপটো। একো নাই জুৰি, ইমানকেইটা দিন তোমাৰ লগত ভালকৈ পাৰ হ'ল, ভাল লাগিলে, সদায় মনত থাকিব। কিন্তু এতিয়াৰ পৰা আৰু মই তোমাক কেতিয়াও বিয়া পতাটো দূৰৰ কথা, কেতিয়াও মই তোমাৰ লগত কান্তে থাকিব নোৱাৰোঁ। বিটু, তুমি কি কথাবোৰ ক'বলৈ আহিছা? আৰু মই তোমাক ভাল পাওঁ, তুমি মোক এনেকৈ এৰি থৈ যাব নোৱাৰিবা। ময়ো তোমাক ভাল পাইছিলোঁ জুৰি, ময়ো তোমাক ভাল পাইছিলোঁ। কিন্তু এইখিনি কথা নজনাৰ আগতহে মই তোমাক ভাল পাইছিলোঁ। এতিয়া মই তোমাক কেতিয়াও ভাল পাব নোৱাৰোঁ। যিজনী ছোৱালীয়ে মোৰ নিজৰ মা দেউতাক সন্মান কৰিব নোৱাৰে, নিজৰ মা দেউতাক মোৰ আপোন বুলি ভাবিব নোৱাৰে, মোক তাই কি আপোন বুলি ভাবিব? বিটু শুনাচোন। বিটু, তুমি এনেকৈ যাওঁ বুলিকৈ যাব নোৱাৰা। বিটু, গাঁৱৰ সেই ভিক্ষাৰী বাপেকৰ কাৰণে সি আজি মোক ইমান ধুনীয়া এজনী ছোৱালী, ইমান ধনী ঘৰ এজনী ছোৱালী এৰি থৈ গৈছে। তাকো মই চাই ল'ম। দেউতা, পিতাই, দেহি তই আহিম বুলি খবৰ এটা দিয়া নাই যে, তই মনে মনে আহিছ? দেউতা, তোমাক ভাবিলোঁ অকণমান ছাৰপ্ৰাইজ দি দিওঁ আজি। পিছে তুমি কি কৰি আছিলা? মই সেই ওলাই গৈছিলোঁ অকণমান পাই, এই মাত্ৰ ঘৰ সোমাইছোহিহে। দেহি, পিতাই, তই ভালে আছ নহয়? চহৰত বাৰু তোৰ কিবা দিগদাৰ হৈছে নেকি? নাই হোৱা দেউতা, একো দিগদাৰ হোৱা নাই, মই ধুনীয়াকৈ আছোঁ। মই বোলো তুমিহে চাগে অকলে বৰ আমনি পাইছা ন? আমনিনো কি আৰু, ইটো সিটো আহিয়ে থাকে। আৰু সময়বোৰ দেখোন তেনেকৈ পাৰেই হৈ যায়গৈ। পিছে তই অকলে আহিলি যে? আকৌ বোলে কোনোবা এজনী অনা কথা আছিলে। চহৰত গৈ আকৌ ক'ত প্ৰেমত পৰিছগৈ নহয় তই? চাবি দেই, কিন্তু চহৰৰ ছোৱালী দেই পিতাই, তই সাৱধান থাকিবি। কি হ'ল, তই মনে মনে আছ যে? ছোৱালীজনী নাহিলে যে? যোনেই পিতৃ মাতৃক সন্মান কৰিব নাজানে, সেইজনী ছোৱালী আমাৰ ঘৰৰ বোৱাৰী কেনেকৈ হ'ব দেউতা? আৰু সৰুৰ পৰাতো মই এইটো সংস্কাৰ লৈ ডাঙৰ হোৱা নাই নহয়। চ' সেইকাৰণে এইবোৰ কথা বাদ দিয়া। আৰু এটা কথা নহয় দেউতা, এটা ভাল খবৰ। মই ট্ৰান্সফাৰ লৈ গাঁৱলৈকে গুচি আহিলোঁ। গাঁৱৰ যে সেই হাবিচুকৰ ইফালে আছে অফিচটো, সেইফালে মোৰ অফিচ। আৰু এতিয়াৰ পৰা মই তোমাৰ লগতে থাকিম। হয় নেকি? দেহি, মোৰ এতিয়াহে মনটো ভাল লাগিছে ল'ৰাটো। চহৰত বা কি কৰ কি নকৰ বৰ চিন্তা হৈ থাকে মোৰ। এতিয়া একেবাৰে চকুৰ আগতে দেখি থাকিম, সদায় আমি একেলগে থাকিব পাৰিম। দেহি, পিছে পিতাই ছোৱালীজনী কি হ'লনো কচোন বাৰু? দেউতা, অৰ্থ নাইকিয়া কিছুমান মানুহৰ কথা পাতি এই মূল্যৱান সময়কণ মই নষ্ট কৰিবলৈ বিচৰা নাই। আহা ভিতৰলৈ যাওঁ, ইমান দূৰৰ পৰা আহিছোঁ, মোৰ ভাগৰো লাগিছে। আহ পিতাই আহ।